মাম্মা তুমি যে পানীত সোমাই আছা হে পানীত কিয় সোমাইছা চাইছেনে তাই মই এই বাচনকেইটা ঘৰৰ পৰা ওলাওঁতে আহি চাওঁ তাই এই বাল্টিংটোৰ ভিতৰত সোমাই বহি আছে চাওক লমা নমস্কাৰ বন্ধুসকল গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম আপোনালোকে কেনেকুৱা আছে নিশ্চয় আশা কৰিছোঁ ভালেই আছে ভালে থাকক সুস্থই থাকক সাৱধানে থাকিব আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু এতিয়া বাজে 5:15 আৰু এতিয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা আপোনালোকক লগত লৈ আশা কৰিছোঁ আপোনালোকে বহুত মৰম দিব সাপোৰ্ট কৰিব আৰু ধৈৰ্য সহকাৰে সম্পূৰ্ণ ব্লগটো চাই থাকক নিশ্চয় আশা কৰিছোঁ অলপ চাই ভাল পাব ৰাতিপুৱা টোপনিৰ পৰা উঠি চোতাল ঘৰ সাৰি লৈ মই ঘৰৰ পৰা বাচনটো ওলাওঁতে তাই বাল্টিংটোৰ ভিতৰত সোমাই বহি আছে মানে 1 ছেকেণ্ডৰ ভিতৰত তাই কাম কৰি দিয়ে মানে তাইক লৈ কাম কৰা ইমান দিগদাৰ নহয় বিৰাট চঞ্চল সেইকাৰণে মোৰ আৰু বেছি কষ্ট হয় আৰু ল'ৰাটো যে ডাঙৰ হৈছে ল'ৰাটোৱে বহুত উৎপাত কৰে জানেনে আৰু এতিয়াতো কৰিব এতিয়া ইহঁতৰ কৰা সময়ে মানে মাহিঁতৰহে কষ্ট হয় ইহঁতক চাই ৰাখিব লাগে অনা টাইমে একদিকে কাম কৰিব লাগে একদিকে তান্তক চাই থাকিব লাগে আৰু ঘৰত মানুহ নাই না নহ'লে ঘৰত যদি কোনোবা থকা হ'লে তেতিয়াহ'লে তাক অলপ চাই থাকিলে হয় তেতিয়া মোৰ অলপ কষ্টটো কম হ'লে হয় কামটো নিশ্চিন্তাই কৰিব পাৰিলোঁ হয় তাৰ পিছত বাচন বৰ্তন ধুলো আৰু তাইকো কাপোৰ কানি খুলি পেলাই বেলেগ কাপোৰ কানি পিন্ধাই দিলোঁ তাৰ পিছত মই ফুলগছকেইটাত পানী দিলোঁ এইকেইদিন ইমান ৰ'দ দিছে আৰু ফুলগছকেইটা যেন শুকাই গৈছে কেনেকুৱা হৈ গৈছে আৰু আগতো বৰষুণ আছিলে পানী দিব নালাগে সেইকাৰণে এতিয়া অলপ পানী দিছোঁ ৰাতিপুৱা পানীটো দিলে তেতিয়া ফুলগছকেইটা অলপ ভাল হয় আৰু ফুলগছকেইটা ডাঙৰ হয় ফুল ফুলে সেউজীয়া হয় পাতবোৰ দেখিবলৈ ইমান ধুনীয়া হয় জানেনে আৰু পানী নিদিলে সিহঁতে শুকাই যায় আপোনালোকৰ লগত আজি মই বহু কথা পাতিলোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আপোনালোকৰ লগত কথা পাতি মোৰ ফুলগছকেইটাত পানী দিয়া হ'ল আৰু মোৰ ফুলগছকেইটা চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব দেই আৰু ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব সাপোৰ্ট কৰিব ফুলগছকেইটাত পানী দি মেলি বাহিৰত আৰু বাকী কামবোৰ কৰি মেলি এতিয়া আহিছোঁ মই বিছনাটো সামৰিবৰ কাৰণে ৰাতিপুৱা যদি বিছনাটো নাসামৰো নহয় পিছত সামৰিম বুলি ভাবিলে পিছত দেৰি হৈ যায় জানেনে আৰু বিছনাটো এলোমেলো থাকিলে ঘৰটোৱে ভাল নালাগে যেন ঘৰটো এলোমেলো হৈ আছে একেবাৰে অশান্তি লাগি থাকে সেইকাৰণে মই বিছনাটো ৰাতিপুৱাই সামৰি লওঁ বিছনাটো সামৰি থৈ পেলাই তাৰপিছত বাকী কামবোৰ কৰিম আৰু দিনটো কি কৰোঁ আপোনালোকে মোৰ লগত থাকক আৰু সম্পূৰ্ণ ব্লগটো চাই থাকক বিছনাটো সামৰি থৈ তাৰপিছত অলপ চাহ বনালোঁ তাৰ চাহটো খালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই ছোৱালীজনীও ডিষ্টাৰ্ব দি আছিলে আৰু মোৰ হাজবেণ্ডৰ কামত যাব খাই পেলাই সেইকাৰণে সোনকালে কৰিলোঁ যে সেইকাৰণে শ্বেয়াৰ কৰিব পৰা নাই আপোনালোকৰ আগত তাৰপিছত অলপ গাখীৰ আছিলে আৰু গাখীৰটো মুড়ি দি মাখি পেলাই কল দি ল'ৰাটোক আৰু ছোৱালীজনীক অলপ দিলোঁ খাবলৈ তাৰপিছত মই সিহঁতক খুৱাই বোৱাই থৈ তাৰপিছত মই গা ধুব গ'লোঁ কাপোৰো কেইটামান ধুলোঁ ধুই বৈ গা ধুলোঁ গা ধুই তাৰপিছত এতিয়া মই এই চাইছেনে মাথাটো চুচিলোঁ অলপ সেন্দুৰ লগাম আৰু চাইছেনে মই কেনেকৈ চুলিটো বান্ধো মানে এইটো হাতেৰে নোৱাৰোঁ এই চাক খপাটো মই কেনেকুৱা বান্ধিছোঁ মানে বেলেগে যেনেকৈ দুটা হাতেৰে বান্ধে মই এনেকুৱা নোৱাৰোঁ এনে মেৰিয়াই থৈ দিওঁ যাই হওক যেনেকুৱাই হওক বান্ধিছোঁ আৰু তাৰপিছত মই অলপ সেন্দুৰ লগালোঁ এতিয়া মই সেন্দুৰটো লগাই তাৰপিছত নামঘৰত সোমাই নামঘৰটো চাফা চিকুণ কৰি ধূপ ধূনা জ্বলাই তাৰপিছত আকৌ দুপৰীয়াৰ কাৰণে ভাত চব্জি বনাব লাগিব এয়া চাওক মই এতিয়া নামঘৰত সোমাইছোঁ প্ৰথমতে
মানে আমি ঠাকুৰ নিদ্ৰা দিওঁ যে এতিয়া মই 3টা চাপৰি দি পেলাই সেৱা কৰি তাৰপিছত মই নিদ্ৰাটো ভংগ কৰিছোঁ মানে কাপোৰকেইটা উঠাই দিছোঁ। এতিয়া মই ঘৰটো সাৰি আছোঁ, নামঘৰটো সাৰি থৈ তাৰপিছত মুচি থৈ ধূপ ধূনা জ্বলাম। তাৰপিছত গৈ পেলাই ছোৱালীজনীক ল'ৰাটোক গা ধুৱাম, গা পা ধুৱাই সিহঁতক কিবা এটা খুৱাই তাৰপিছত মই আকৌ দুপৰীয়াৰ কাৰণে ভাত পাচলি বনাম। এটা কি লাগাইছে? হ্যাঁ কি লাগাইছে? গীতা মই নামঘৰটো চাফা কৰি আছো আৰু তাই মই মানে সেন্দুৰৰ সেন্দুৰটো লগাই পেলাই পাহৰি গ'লো তলা লগাবৰ কাৰণে। মই তলা লগাইহে থওঁ আৰু তাই পাই পেলাই একদম বাৰে লগাই পেলাই কি কৰিছে চাই তেনেকৈ গ'লে নখ পালিচ পালে ঠোঁটে মুখে লগাই ল'ব, একদম ঘূৰি চৰিয়ে নখ পালিচ লগাব, সেন্দুৰ লগাব, যিটো পায় চব কি কৰিছে সেন্দুৰ লগাই কি কৰিছে মা? দিয়া বকুটো দিয়ে। কাঁচকলা খাওঁ আজি, কাঁচকল ৰবা নাই কি কৰিছে? তুমিওতো উৎপাত কৰি থাকা আৰু খালি পানী খেলিব ইমান যে ভাল পায়। দিনটো যে তাই কেইবাৰ গা ধুৱে, 2বাৰ 3বাৰ হৈ যায়। এই মানে বাথৰুমৰ দৰ্জাটো খোলা থাকিলে তাই সোমাই পেলাই ডাবৰত সোমাই বহি থাকে। কিয় জানো, গৰমৰ কাৰণে নেকি। আৰু একেদিন বহুত গৰম দিছে, খালি বহি থাকে কাৰণে তাৰ কাৰণে দৰ্জাকেইটা লগাই থওঁ। 1 ছেকেণ্ডত সি কাম কৰি গা পা ধুৱালোঁ আৰু গা পা ধুৱাই মুচি দিলোঁ। মুচি লৈ এতিয়া মই ভাবিছোঁ অলপ ক্ৰীম লগাই দিওঁ, পাউডাৰ লগাই দিওঁ। তাই নিদিয়ে, চাইছেনে দৌৰা দৌৰি কৰি আছে। মই ক্ৰীমটো এতিয়া লগাই দিছোঁ, তাৰপিছত পাউডাৰ সানি দিম। গৰমত ইমান ঘামুচি ওলাইছে জানেনে, গোটেই গাটোতে ঘামুচি। তাৰপিছত ছোৱালীজনী কেনেকৈ ঘুমাই দিছে, তাইক পাউডাৰ লগাই দিব লাগে। গধূলিও এনেকুৱা কৰে, পাউডাৰটো লগাই দিলে গা পা ধুৱাই তেতিয়া টোপনি মাৰে, তেতিয়া শুই যায়, আৰাম পাই যে। কি ধুনীয়াকৈ আছে, মালিচ কৰিলে বিৰাট আৰাম পায়। আৰু তাইক পাউডাৰটো দি পেলাই তাৰপিছত তাইক অলপ কিবা খুৱাই তাৰপিছত তাইক টোপনি মৰাম। টোপনি মৰাই থৈ তাৰপিছতহে মই ভাত পাচলি বনাম। নহ'লে তাইক যদি নুশুই তেতিয়া মই ভাত পাচলি বনাবই নোৱাৰিম। এইটো পেলাই দিব, পানী পেলাই দিব, এদিকে যাব সেদিকে যাব, মই শান্তিমতে ভাত পাচলি বনাবই নোৱাৰিম। সেইকাৰণে তাক খুৱাই বুৱাই টোপনি মৰাই তাৰপিছত মই লাহে ধীৰে ভাত পাচলি বনাম। ঠিক আছে বাৰু, তেনে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা, বাই, লাভ ইউ সকলোকে। সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। নমস্কাৰ।